এই শিখা শৰ্মা এগৰাকী আচলতে সমাজত থকা উপযুক্ত নহয় আৰু এগৰাকী মহিলা নামত কলংকিত হয়। এইগৰাকীক আচলতে মহিলা সমাজে ৰাস্তাত চেণ্ডেলেৰে কোবাব লাগে। জুবিন গাৰ্গক বহুত দিনৰ পৰা তেখেতক দেখা পাইছোঁ, তেখেতে অপমান কৰি আহি আছে। অকল নিজৰ স্বাৰ্থৰ কাৰণে কৈছোঁ নহয়, একেবাৰে তলতকৈ তল পৰ্যায়ত তুমি যাব পাৰা এগৰাকী মহিলা। সেইকাৰণে শিখা শৰ্মাৰ আচলতে উপযুক্ত স্থান সমাজত নহয়, উপযুক্ত স্থান হৈ গ'ল জেলৰ কোনোবা এটা আন্ধাৰ কোঠা। আৰু মই ভাবোঁ অসম আৰক্ষীয়ে সেই কোঠাটোত এতিয়া তাইক ভৰাব লাগে। এইগৰাকী শিখা শৰ্মা এইগৰাকী ইমান স্বাৰ্থপৰ নাৰী, যিগৰাকীয়ে এটা সময়ত মিয়াৰ লৈ কিনে ওকালিতি কৰিছিলে, আজান দি ফুৰিছিলে, বা তেখেতৰ সমালোচনা এতিয়া হিন্দু মানুহখিনিক কিমান সমালোচনা কৰিছিলে তাইক সমালোচনা এইটো কাৰণে কৰিছিলে যে তাইৰ নিজৰ স্বাৰ্থ সোমাই আছিলে। তাইৰ স্বাৰ্থ সোমাই আছিলে যে কেনেকৈ তাই নিৰ্বাচন জিকো, কেনেকৈ মিয়াৰ ভোটটো লৈ কিনে মই নিৰ্বাচন জিকি কিনে মই নিজৰ বিলাসী জীৱন পাওঁ। কিন্তু তাইৰ চৰিত্ৰ স্বভাৱ আচলতে মিয়া মানুহে গম পাই গ'ল বা মুছলমান মানুহে গম পাই গ'ল। আৰু যিগৰাকী মহিলাই ৱাৰ্ডত এটা মেম্বাৰ উঠাৰ যোগ্যতা নাই, তাই আকৌ লোকসভাৰ সাংসদ হিচাপে তাই কিন্তু উঠিবলৈ গৈছিলে, ভাবিছিলে বা মইতো আজান দি ফুৰিছোঁ, মইতো ভোট পাম। তাৰপিছত যেতিয়া সকলোৱে বিবেকৰ ভোটেৰে দেখুৱাই দিলে যে তোৰ আচল জেগাটো ক'ত, আৰু লগালগ তাৰ পিছত এইগৰাকী মহিলাই আচলতে নিজৰ চৰিত্ৰ দেখালে। এইগৰাকী মহিলাই ফালৰি কাটি গ'ল। তাৰপিছত তেখেতৰ চাবা মিয়াৰ প্ৰতি গালি কি, তাৰপিছত তেখেতৰ কাৰণে মুছলমান একদম গালি পৰিলে, ইছলাম ধৰ্মক লৈ কিনে গালি পৰিলে, তেতিয়া তেখেতে একদম প্ৰ' হিন্দু হৈ উঠে দেখালে। আমাৰ অসমত থকা হিন্দু মুছলমান আমি সকলো মিলি আছোঁ, আৰু সকলোৱে বুজি পালে যে এইগৰাকী মহিলা নহয়, এগৰাকী বিষাক্ত বস্তু। আৰু এইগৰাকীক যেতিয়া সকলোৱে লাত মাৰিলে, তেতিয়া তেখেতৰ মানসিক ৰোগী হৈ পৰিলে। মানসিক ৰোগী হৈ পৰিছে, ক'ৰবাত নালাই চালাই পৰি থাকক, আমাৰ ক'বলগীয়া নাই। ৰাস্তাই কাপোৰ চাপোৰ খুলি ঘূৰি থাকক, তেতিয়াও আমাৰ ক'বলগীয়া কোনো একো নাই। কিন্তু জুবিন গাৰ্গ আমাৰ সকলোৰে হিয়াৰ আমুটো হয়, আমাৰ অন্তৰত আছে, আৰু ইনশাল্লাহ আমাৰ সদায় থাকিব তেখেতে অন্তৰত। তেখেতৰ অকল নশ্বৰ দেহটো আমাৰ ওচৰৰ পৰা গৈছে, কিন্তু তেখেতে আমাৰ ওচৰৰ পৰা যোৱা নাই। আৰু তেখেতক অপমান কৰা সেয়া প্ৰতি পুৰুষে হওক, কোনোবাই হওক, নাৰী হওক, কাকো ক্ষমা নকৰোঁ। একদম স্পষ্ট কথা। এইগৰাকীৰ ওপৰত মই এটাই অনুৰোধ কৰিছোঁ আইনৰ বিষয়াববীয়ালৈ, যে এইগৰাকীৰ ওপৰত উচিত ব্যৱস্থা নহয়, উচিত শাস্তি দিব লাগে, যে এনেকুৱা আৰু দ্বিতীয়বাৰ কোনোৱে এনেকুৱা সাহস নকৰে যেন আমাৰ জুবিন গাৰ্গক লৈ কিনে কিবা এটা মন্তব্য, লেতেৰা অখালী মন্তব্য বা যিকোনো লেতেৰা মন্তব্য কৰা। এই শিখা শৰ্মা এগৰাকী আচলতে সমাজত থকা উপযুক্ত নহয়, আৰু এগৰাকী মহিলা নামত কলংকিত হয়। এইগৰাকীক আচলতে মহিলা সমাজে ৰাস্তাত চেণ্ডেলেৰে কোবাব লাগে। জুবিন গাৰ্গক বহুত দিনৰ পৰা তেখেতক দেখা পাইছোঁ, তেখেতে অপমান কৰি আহি আছে। অকল নিজৰ স্বাৰ্থৰ কাৰণে কৈছোঁ নহয়, একেবাৰে তলতকৈ তল পৰ্যায়ত তুমি যাব পাৰা এগৰাকী মহিলা। সেইকাৰণে শিখা শৰ্মাৰ আচলতে উপযুক্ত স্থান সমাজত নহয়, উপযুক্ত স্থান হৈ গ'ল জেলৰ কোনোবা এটা আন্ধাৰ কোঠা। আৰু মই ভাবোঁ অসম আৰক্ষীয়ে সেই কোঠাটোত এতিয়া তাইক ভৰাব লাগে। এইগৰাকী শিখা শৰ্মা এইগৰাকী ইমান স্বাৰ্থপৰ নাৰী, যিগৰাকীয়ে এটা সময়ত মিয়াৰ লৈ কিনে ওকালিতি কৰিছিলে, আজান দি ফুৰিছিলে, বা তেখেতৰ সমালোচনা এতিয়া হিন্দু মানুহখিনিক কিমান সমালোচনা কৰিছিলে তাইক সমালোচনা এইটো কাৰণে কৰিছিলে যে তাইৰ নিজৰ স্বাৰ্থ সোমাই আছিলে। তাইৰ স্বাৰ্থ সোমাই আছিলে যে কেনেকৈ তাই নিৰ্বাচন জিকো, কেনেকৈ মিয়াৰ ভোটটো লৈ কিনে মই নিৰ্বাচন জিকি কিনে মই নিজৰ বিলাসী জীৱন পাওঁ। কিন্তু তাইৰ চৰিত্ৰ স্বভাৱ আচলতে মিয়া মানুহে গম পাই গ'ল বা মুছলমান মানুহে গম পাই গ'ল। আৰু যিগৰাকী মহিলাই ৱাৰ্ডত এটা মেম্বাৰ উঠাৰ যোগ্যতা নাই, তাই আকৌ লোকসভাৰ সাংসদ হিচাপে তাই কিন্তু উঠিবলৈ গৈছিলে, ভাবিছিলে বা মইতো আজান দি ফুৰিছোঁ, মইতো ভোট পাম। তাৰপিছত যেতিয়া সকলোৱে বিবেকৰ ভোটেৰে দেখুৱাই দিলে যে তোৰ আচল জেগাটো ক'ত, আৰু লগালগ তাৰ পিছত এইগৰাকী মহিলাই আচলতে নিজৰ চৰিত্ৰ দেখালে। এইগৰাকী মহিলাই ফালৰি কাটি গ'ল। তাৰপিছত তেখেতৰ চাবা মিয়াৰ প্ৰতি গালি কি, তাৰপিছত তেখেতৰ কাৰণে মুছলমান একদম গালি